চৰম সাম্প্ৰদায়িক তথা উচতনিমূলক মন্তব্য কৰা মুখ্যমন্ত্ৰীক যদি গ্ৰেপ্তাৰ কৰিব খোজে তেন্তে কি ধাৰা সন্নিৱিষ্ট কৰিব পাৰে অসম আৰক্ষী। অতি সহজ ভাষাৰে বুজাই দিছোঁ, আপোনালোকে সম্পূৰ্ণকৈ শুনিবচোন বা চাবচোন এই ভিডিঅ'টো। আৰম্ভণিতে এটা কথা কৈ থওঁ, বিভিন্ন সময়ত অভিযোগ উত্থাপিত হয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তলতীয়া হিচাপে তেওঁৰ নিৰ্দেশ অনুসৰি কাম কৰি আহিছে অসম আৰক্ষী। এই অভিযোগ উত্থাপন হৈ আহিছে। তথাপি উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশ আছে যে কোনো লোকে যদি মুকলিকৈ ৰাজহুৱা স্থানত বা সংবাদ মাধ্যমৰ জৰিয়তে মুকলিমূৰীয়াকৈ বিষবাষ্প বিয়পাই বা উচতনিমূলক মন্তব্য কৰে তেন্তে তেওঁৰ বিৰুদ্ধে যদি আৰক্ষীয়ে বিচাৰে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিয় ক'লো এই কথা? কিয়নো সাধাৰণ ব্যক্তিৰ বাবে বা বিৰোধী নেতাৰ বাবে যিখন আইন কানুন ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীৰ বাবেও জানো একেখন আইন কানুনেই নহয় জানো? নে সাংবিধানিক পদ এটাত অধিষ্ঠিত হৈ বা ৰাজ্য প্ৰশাসনৰ মুৰব্বী হ'ল বুলিয়ে তেওঁ এফালৰ পৰা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই যাব পাৰিব নেকি? আমি অসম আৰক্ষীৰ এটা পদক্ষেপক লৈ অৱশ্যে অত্যন্ত সুখী বা ভাল পাইছোঁ, কিয়নো তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ধুবুৰী বা লখিমপুৰত নামঘৰ বা মন্দিৰত গো মাংস বা মুণ্ড পেলাই যোৱাৰ অপৰাধত অভিযুক্ত বিভিন্ন অভিযুক্তক ইতিমধ্যে চিনাক্ত কৰিছে বা দুটা সম্প্ৰদায়ৰ মাজত সংঘাত বা অনৈক্য আনিবৰ চেষ্টা কৰা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। সেয়া ভাল কথা। কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। একে সময়তে আমি আৰু এটা কথা অসম আৰক্ষীক উনুকিয়াই থওঁ, তেওঁলোকৰ বিৰুদ্ধে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক একেদৰে একে সময়তে সাম্প্ৰদায়িক সম্প্ৰীতিত ব্যাঘাত জন্মাব খোজা বা চৰম উচতনিমূলক মন্তব্য কৰা বা কাৰোবাক উচতাই দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও একেই ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে আৰক্ষীয়ে? কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই? তেওঁৰ মতে মন্দিৰ নামঘৰৰ সমীপত কোনোবাই গৰু মাংস থৈছে যদি আমি গাহৰি মাংস থৈ আহিব লাগে, সেয়া তেওঁ পৰামৰ্শ দিছে। কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে? শুনাই লৈছো প্ৰতিদিন টাইমত প্ৰকাশ পোৱা এক মন্তব্য। মোৰটো ৰিকমেণ্ডেশ্যনে হয়, কোনোবাই যদি গৰু মাংস থৈ আহে আপোনালোকে গাহৰি মাংস থৈ বৰাবৰ হৈ যাব। এতিয়া আহিছো, ৰাজ্যৰ সাংবিধানিক পদত অধিষ্ঠিত হৈ থকা এগৰাকী ব্যক্তি হৈও বিজেপিৰ দুটকীয়া ট্ৰলাৰ গেং আৰু 1500 টকীয়া অন্ধভক্তই কৰা মন্তব্যৰো অতি নিম্ন স্তৰলৈ নামি গৈ চৰম সাম্প্ৰদায়িক মন্তব্যৰে উচতনি দিয়া নাইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? এয়া দুটা সম্প্ৰদায়ৰ মাজত বিভেদ অনাৰ বাবে চেষ্টা কৰাৰ চূড়ান্ত প্ৰয়াস নহয়নে? যদি আৰক্ষীয়ে ইচ্ছা কৰে ভাৰতীয় ন্যায় সংহিতাৰ কি ধাৰাৰ অধীনত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে। প্ৰথমে উল্লেখ কৰিছো ধাৰা 196 মতে বিভিন্ন সাম্প্ৰদায়িক মন্তব্যৰে উচতনি দি বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ চেষ্টা কৰাৰ অপৰাধত দণ্ডিত হ'ব পাৰে। 196 নম্বৰ ধাৰা মতে ধৰ্ম জাতি বা জাতিৰ সম্প্ৰদায়ৰ ওপৰত দুটা গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা কাৰ্য বক্তব্য বা লেখনিক অপৰাধমূলক বুলি গণ্য কৰা হৈছে আৰু দোষী প্ৰমাণিত হলে 5 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাও বিহিব পাৰে আদালতে। ধাৰা 197 অনুসৰি সাম্প্ৰদায়িক অসংগতি বৃদ্ধিৰ বাবে কৰা কাৰ্য বা জড়িত হোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ'ব পাৰে অভিযুক্তজন। ধাৰা 152 অনুসৰি কোনো উচতনিমূলক মন্তব্যৰে ভাৰতৰ সাৰ্বভৌমত্ব ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰা কাৰ্যৰ অপৰাধত গ্ৰেপ্তাৰ কৰিব পাৰে কোনো ব্যক্তি। ধাৰা 123(3) অনুসৰি ৰাজনীতিক ঘৃণামূলক ভাষণে নিৰ্বাচনী লাভৰ বাবে ধৰ্ম জাতি বা সম্প্ৰদায়ক ব্যৱহাৰ যদি কৰা হৈছে সেয়া নিষিদ্ধ কৰিবলৈ এই অপৰাধত জড়িত ব্যক্তিক আইনে কঠোৰ শাস্তি বিহিব পাৰে। ঠিক সেইদৰে BNSৰ 299 ধাৰাত ধৰ্মীয় অনুভূতিক ক্ষোভিত কৰাৰ উদ্দেশ্যেৰে প্ৰকাশ কৰা মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে আৰু সঁচা বুলি যদি প্ৰমাণিত হয় তেন্তে দোষী সাব্যস্ত কৰিব পাৰে, যাৰ শাস্তি 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। ভাৰতীয় ন্যায় সংহিতাৰ 353 নং ধাৰাত জনশান্তি বিঘ্নিত কৰা বুলি ভুল তথ্য বা উৰা বাতৰিৰ বিৰুদ্ধে শাস্তি বিহা হৈছে। সৰ্বাধিক 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। ইয়াৰ লগতে সামাজিক মাধ্যম যোগে অধিবক্তা তথা কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙেও এই সন্দৰ্ভত কি ধাৰা সন্নিৱিষ্ট কৰিব পাৰি সেয়া দাঙি ধৰিছে। সেয়া আমি অসম্বাদিত ৰূপত
ৰাইজলৈ বুলি আগবঢ়াইছোঁ। আইনগতভাৱে এই পৰামৰ্শই মানে মুখ্যমন্ত্ৰীয়ে দিয়া এই পৰামৰ্শই ভাৰতীয় ন্যায় সংহিতা BNSৰ 2023 বিধান ভংগ কৰে। ই ধৰ্মীয় ভাৱনাক আঘাত কৰা কাৰ্যৰ বিৰুদ্ধে শাস্তিৰ বিধান কৰা ধাৰা 351(2) পূৰ্বৰ IPC 295A উলংঘা কৰে। ধাৰা 351(1) যিয়ে ধৰ্মৰ ভিত্তিত শত্ৰুতা সৃষ্টি কৰা নিষেধ কৰে, তাকো ভংগ কৰিছে। ই সংবিধানৰ 51A অনুচ্ছেদ যিয়ে সম্প্ৰীতিৰ দায়িত্ব দিয়ে তাক অমান্য কৰে। অসম গো সুৰক্ষা আইন 2021ৰ স্পিৰিটৰো ই বিৰোধিতা কৰে। এনে বক্তব্য নেতৃত্বৰ ব্যৰ্থতাৰ প্ৰতিফলিত কৰে, ঐক্যৰ পৰিৱৰ্তে উস্কানিৰ ওপৰত গুৰুত্ব দিয়ে, মুখ্যমন্ত্ৰীৰ বিশ্বাসযোগ্যতা হ্ৰাস কৰে। কিন্তু উপৰোক্ত ধাৰাসমূহৰ একাংশ ধাৰা আৰোপ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিবলৈ সাহস আছেনে অসম আৰক্ষীৰ? বা মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ঘৃণনীয় বক্তব্যই সমাজত বিষবাষ্প বিয়পাইছে নে বিয়পোৱা নাই, সেয়া নিজাববীয়াকৈ পৰ্যবেক্ষণ কৰিবলৈ অসম আৰক্ষীৰ সাহস আছেনে? নাই। পূৰ্বেও সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ তুলি ৰাজনৈতিক দল ব্যক্তি বিশেষে বহু গোচৰ ৰুজু কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে, কিন্তু তেওঁৰ বিৰুদ্ধে একোৱেই ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে। কিন্তু সাংবিধানিক পদ এটাত অধিষ্ঠিত এজনৰ বক্তব্য 1500 টকীয়া অন্ধভক্ত আৰু 2 টকীয়া ট্ৰলাৰ গেঙতকৈও নিম্নমানৰ হ'বলৈ আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ আছে জানো ৰাজ্য প্ৰশাসনৰ মুৰব্বী পদত অধিষ্ঠিত হৈ থকাৰ?